লাগিবই লাগিব কৃষ্ণ মেমক আমাৰ স্কুলত এনেই শিক্ষক নাই বাইদেউক বেলেগ স্কুলত দি দিছে বেলেগ স্কুলত ট্ৰান্সফাৰ হৈছে এতিয়া তোমালোকে বাইদেউক যাব নিদিয়া তোমালোকৰ স্কুলত পৰ্যাপ্ত পৰিমাণে টিচাৰ আছে নে এতিয়া তোমালোকে কি বিচৰা আমালোকৰ লাগিব এতিয়া বাইদেউক তোমালোকে যাব নিদিয়া তোমাক কৃষ্ণ মেম লাগিব ইয়াত এনে আমালোকৰ স্কুলত শিক্ষক নাই আৰু ইয়াৰ পৰা কৃষ্ণ মেমক আন এজন স্কুলৰ পৰা ট্ৰান্সফাৰ কৰি দিছে সেইকাৰণে আমাৰ কৃষ্ণ মেম লাগিব যেতিয়ালৈকে আমাৰ কৃষ্ণ মেম আমাৰ স্কুলত নাহে এতিয়ালৈকে আমালোকে আন্দোলন কৰিয়ে থাকিম তোমালোকৰ বিদ্যালয়খনৰ নাম কি আছিলে কাছকাটি মজলীয়া বিদ্যালয় শিক্ষা বিভাগক অনুৰোধ জনাও যে অতি সোনকালে আমাৰ কৃষ্ণ বাইদেউক আমাৰ মাজত ঘূৰাই দিয়ক আমি বিদ্যালয় পাঠদান বন্ধ ৰাখিম মানিবই লাগিব মইতো IAS ছাৰ যি অৰ্ডাৰ সেই অৰ্ডাৰ অনুসৰি আদৰ্শ বিদ্যালয়লৈ যাব লগা হৈছে কিন্তু আমাৰ আগৰ মই যিখন বিদ্যালয়ত কৰিছিলো কাছকাটি এই মজলীয়া বিদ্যালয় সেই বিদ্যালয়তো শিক্ষকৰ সংখ্যা নিচেই তাকৰ অথচ আমি যেনে তেনে স্কুলখন চলাই নিছিলো কিন্তু এতিয়া তাৰ উপৰি মোক তালৈ লৈ যোৱাত ইয়াতো বহুত অসুবিধাৰ সন্মুখীন হৈছে প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে মই যিকেইটা ছাবজেক্ট পঢ়াইছিলো সেইকেইটা ক্লাছ কৰিব পৰা নাই সিহঁতৰ বহুত লোকচান হৈছে এতিয়া মইতো ধৰক একো কৰিব নোৱাৰো আমাৰ বিভাগীয়ভাৱে স্কুলৰ পৰা বাইদেউহঁতে কি কৰে আৰু এইফালে যদি মোৰ যিটো অৰ্ডাৰ আছে অৰ্ডাৰটো ষ্টে কৰিব লাগিব তেতিয়াহে মই আকৌ স্কুললৈ ঘূৰি আহিব পাৰিম তেওঁলোকে কথাখিনি পুনৰ এবাৰ বিবেচনা কৰক আৰু মোক পুনৰ এখন বিদ্যালয়লৈ দিবলৈ তেওঁলোকক কাতৰভাৱে অনুৰোধ জনালো আমি তাৰমানে ছাত্ৰ ছাত্ৰীৰ পৰা শুনা পাইছো যে আমাৰ এই স্কুলত প্ৰায় আজি 5 বছৰ হৈ গ'ল কৃষ্ণ বাইদেউ এজনী আছিল কৃষ্ণ বাইদেউ বোলে আজি কালি শুনিছো আমি যে এইজন বাইদেউ বোলে সেইটো স্কুলত মডাৰ্ণ স্কুলত ট্ৰান্সফাৰ হৈছে সেইটো কাৰণে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী বা আমাৰ যে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আছে সিহঁতে গম পাই আমি আজি এই অৱৰোধ কৰিছো যে এই শিক্ষকজন আমাৰ এই স্কুলত লাগে আমাৰ এই স্কুলত প্ৰায় 11টা ক্লাছ আছে টিচাৰ ক্লাছৰ বহুত কম আছে তাৰপিছত আমাৰ ইয়াত ইংলিছ টিচাৰ নাই হিন্দী টিচাৰ নাই আমি এনেই অভাৱত আছো সেইটো কাৰণে আজি আমি অৱৰোধ কৰিছো এই বাইদেউজনী আমাৰ এই স্কুলত লাগে আমি আপোনালোকৰ জৰিয়তে আমি শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত আমি দাবী জনাইছো এই শিক্ষকজন যে এই শিক্ষকজন আমাক ঘূৰাই দিয়ক আৰু লগতে আৰু 2-3জন শিক্ষক আমাৰ স্কুলত প্ৰয়োজন আছে এই 2-3জন শিক্ষকৰ ব্যৱস্থা কৰি দিয়ে